ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা পাকিস্তানে বাৰে বাৰে কাশ্মীৰৰ ওপৰত আক্ৰমণ চলাই আহিছে আৰু দাবী জনাই আহিছে যে কাশ্মীৰখন পাকিস্তানৰ কিন্তু ইয়াত কিমান সত্যতা লুকাই আছে জানো আহক কাশ্মীৰৰ কথা আমি বুজিবলৈ হলে এখন বিশেষ কিতাপৰ নাম লবই লাগিব এই বিশেষ কিতাপখনৰ নাম হৈছে ৰাজা তৰংগিনী আৰু ৰাজা তৰংগিনী লিখিছিলে এজন বিখ্যাত ব্ৰাহ্মণ পণ্ডিতে যাৰ নাম আছিল কালহানা এই কালহানাই লিখা ৰাজা তৰংগিনীৰ অৰ্থ হৈছে ৰজাসকলৰ তৰংগ তাৰমানে waves of rulers who had ruled Kashmir আৰু কাশ্মীৰৰ ইতিহাস সেই খ্ৰীষ্টপূৰ্বৰে পৰা তেতিয়াৰে পৰা কাশ্মীৰত কোন কোন ৰজাই কেনেকৈ শাসন কৰি আহিছে তাৰ বিষয়ে কেইবাখনো কিতাপ এই ৰাজা তৰংগিনীত লিখি উলিয়াইছে উল্লেখনীয় যে এই ৰাজা তৰংগিনীত কালহানে অসমৰ বিষয়েও বা প্ৰাগজ্যোতিষপুৰৰ বিষয়েও উল্লেখ কৰিছে ৰাজা তৰংগিনীত এজন বিশেষ ৰজাৰ নাম উল্লেখ পায় যাৰ নাম আছিল মেঘবৰ্মনে শাসন কৰিছিল কাশ্মীৰত যেতিয়া আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূবত মানে পূৰ্বাঞ্চলত প্ৰাগজ্যোতিষপুৰত শাসন কৰিছিল ভগদত্তই আৰু ভগদত্তৰ পুত্ৰী আছিল অমৃতপ্ৰভাৰ স্বয়ম্বৰলৈ এই মেঘবৰ্মন আহে আৰু স্বয়ম্বৰত অমৃতপ্ৰভাই মেঘবৰ্মনকে নিজৰ বৰ হিচাপে চিহ্নিত কৰে আৰু তেখেতক বৰমালা পিন্ধাই আমাৰ অসম কন্যা কাশ্মীৰলৈ বিয়া হৈ যায় এইটো আচৰিত কথা নহয় নে কিমান দিনৰে পৰা অসম আৰু কাশ্মীৰৰ মাজত এনেকুৱা ধৰণৰ বৈবাহিক সম্বন্ধ গঢ় লৈ উঠিছিলে তাৰ পিছত যদি আমি ৰাজা তৰংগিনী পঢ়ো তাত লিখা হৈছে যে 1320 খ্ৰীষ্টাব্দলৈকে হিন্দু ৰজাসকলে কাশ্মীৰত শাসন কৰি আহিছে আৰু শেষৰ বংশটো আছিল লোহাৰ বংশ কিন্তু লোহাৰ বংশৰ সুহদেৱ নামৰ এজন ৰজাই যেতিয়া শাসন কৰি আছিল 1320 খ্ৰীষ্টাব্দত তেতিয়া এটা ডাঙৰ মংগল ইনভেশন হয় মংগলসকলে আক্ৰমণ কৰে আৰু সেই মংগল আক্ৰমণত অৰাজকতাৰ পৰিস্থিতি সৃষ্টি হয় সুহদেৱৰ মৃত্যু হয় আৰু প্ৰথমবাৰৰ কাৰণে হিন্দু ধৰ্মৰ ৰজা নহয় এজন বেলেগ ধৰ্মৰ ৰজা হয় কিন্তু ইছলাম ধৰ্মীয় ৰজা নহয় এইবাৰ এজন ভুটিয়া আমাৰ বৌদ্ধ ধৰ্মৰ লোক যাৰ নাম আছিল ৰিঞ্চেন ভুটিয়া তেখেতে কাশ্মীৰৰ শাসনভাৰ লয় কিন্তু উল্লেখনীয় যে এজন বিশেষ সুফি সন্ত বুলবুল শাহৰ অধীনত এই ৰিঞ্চেন ভুটিয়াই ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু তেখেতে নতুন এটা নাম লয় সুলতান সদৰুদ্দিন কিন্তু সুলতান সদৰুদ্দিনৰ শাসনকাল বহুত বেছি দিন নচলে তেখেতে শাসনকালৰ অৱস্থাতে তেখেতৰ মৃত্যু ঘটে আৰু সেই যে লোহাৰ বংশৰ ৰজা আছিল সুহদেৱ তেখেতৰ পত্নী লুকাই আছিল সেই পত্নী আকৌ ঘূৰি আহে আৰু এই পত্নীগৰাকীৰ নাম আছিল কুটাদেৱী আছিল বিৰাটে এগৰাকী সাহসী নাৰী আৰু তেখেতে সাহসৰ পৰিচয় দাঙি ধৰে আৰু ৰাজনৈতিক দক্ষতাও দাঙি ধৰে কিন্তু 1339 চনত কুটাদেৱীক মৃত্যুলৈ ঠেলি দিয়া হয় তেখেতৰে এগৰাকী মন্ত্ৰী যাৰ নাম আছিল শাহমীৰ আৰু তেখেতৰ পৰা শাহমীৰে নিজৰ হাতলৈ শাসনভাৰ লৈ লয় আৰু তেতিয়াই প্ৰথমবাৰৰ কাৰণে সঁচা অৰ্থত মুছলিম ডাইনেষ্টি এটা আৰম্ভ হয় যাৰ নাম আছিল শাহমীৰ ডাইনেষ্টি আৰু এই শাহমীৰৰ বংশধৰসকলে যেতিয়া শাসন কৰে প্ৰজাসকলৰ বহুত বেছি দুৰৱস্থা হয় বহুত বেছি কৰ কাটল তেওঁলোকে দিবলগীয়া হয় আৰু অধিকাংশ প্ৰজাসকলক জোৰ জুলুম কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা হয় শাহমীৰৰ বংশ যেতিয়া পতন হয় তেতিয়া মোগলসকলৰ অধীনত কাশ্মীৰ গুচি যায় আৰু 1586 পৰা 1752 লৈকে কাশ্মীৰ মোগলৰ অধীনত থাকে কিন্তু মোগলসকলে যেতিয়া কাশ্মীৰৰ শাসন কৰি থাকে তেতিয়া পশ্চিমৰ পৰা আকৌ আক্ৰমণ হয় আৰু এইবাৰ কাশ্মীৰ আফগানী শাহ দুৰাণীসকলৰ অধীনত আহি পৰে তাৰ পিছত যেতিয়া শিখ ৰজা ৰঞ্জিত সিং বহুত বেছি প্ৰতাপশালী হয় তেতিয়া শাহ দুৰাণীসকলৰ পৰা কাশ্মীৰ পুনৰবাৰ আকৌ ঘূৰাই আনে আৰু ৰঞ্জিত সিঙৰ বংশধৰসকলে শাসন কৰিবলৈ লয় কিন্তু ৰঞ্জিত সিঙৰ এই শিখ ডাইনেষ্টিটোৰ যেতিয়া সংঘাত হয় ব্ৰিটিছসকলৰ লগত তেতিয়া 1819ত কাশ্মীৰখন ব্ৰিটিছৰ হাতলৈ গুচি যায় আৰু ব্ৰিটিছে গুলাব সিং নামৰ এজন ৰজাক কাশ্মীৰখন শাসন কৰিবলৈ দিয়ে এই গুলাব সিঙৰে বংশধৰ হৈছে হৰি সিং যি 1947ত কাশ্মীৰক শাসন কৰি ৰাখে এটা উল্লেখনীয় যে কাশ্মীৰ সঁচাকৈ পাকিস্তানৰ নেকি আমি কেতিয়াও হেতু কথা মানি ল'ব নোৱাৰো যেনেকৈ অসমখন আমাৰ ভাৰতবৰ্ষৰ হয় মণিপুৰখন আমাৰ ভাৰতবৰ্ষৰ হয় ঠিক তেনে ধৰণে কাশ্মীৰখনো আমাৰ ভাৰতবৰ্ষৰ হয় উল্লেখনীয় যে ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰে তেতিয়া 500ৰো অধিক এনেকুৱা সৰু সৰু কেইবাখনো ৰাজ্য আছিল যিবিলাক ৰাজ্যক এনে ধৰণৰ ৰজাসকলে শাসন কৰি আছিল কিন্তু ৰজাসকলে যেতিয়া পিছত গৈ পেলাই এইটো সিদ্ধান্ত লয় যে ভাৰতবৰ্ষৰ অন্তৰ্গত তেখেতসকল হৈ পৰিব তেতিয়া আমাৰ ভাৰতবৰ্ষখন সুন্দৰভাৱে আজিৰ দিনত যেনেকৈ আমি ভাৰতবৰ্ষ
ভাৰতবৰ্ষখন পাওঁ তেনেধৰণে গঠন হয় আৰু ঠিক তেনেধৰণে যেতিয়া 1947ৰ 22 অক্টোবৰ তাৰিখে পাকিস্তানে কাশ্মীৰক হৰি সিঙৰ শাসনাধীষ্ঠ কাশ্মীৰক এটেক কৰে তেতিয়া ৰজা হৰি সিঙে আমাৰ ভাৰতবৰ্ষত লগত অন্তৰ্গত হ'ব বুলি তেওঁ সিদ্ধান্ত গ্ৰহণ কৰে আৰু কাশ্মীৰখন ভাৰতবৰ্ষৰ এক অন্যতম অংগ হৈ পৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকে ভাল পালে আৰু এই যিখিনি হিষ্ট্ৰী আপোনালোকে যিসকলে প্ৰশাসনিক বিষয়ৰ কাৰণে প্ৰস্তুতি চলাই আছে তেখেতসকলৰ কাৰণে বহুতে বেছি গুৰুত্বপূৰ্ণ আপোনালোকে এই ভিডিঅটোৰ নোটসমূহ বনাই ল'ব আৰু যদি আপোনালোকে ইয়াৰ PDF সমূহ বিচাৰিছে তেনেহলে আমাৰ অফিচিয়েল নম্বৰ 6003370066 টো যোগাযোগ কৰিব পাৰে আৰু আমাৰ স্পেশাল বেটচ এটা যেটো ষ্টাৰ্ট হ'বলৈ গৈ আছে খুব সোনকালে তাতো আপোনালোকে এনৰোল হ'ব পাৰে আশা কৰিছো আপোনালোকে সকলোৱে ভালে থাকিব জয় আই অসম জয় হিন্দ